আমাৰ গোটেই উজনি অসম আৰু উত্তৰ অসমৰ কৃষকে এতিয়া ৰাতি টোপনি নাই। কাৰণ পথাৰৰ দ্বাৰা যদি নষ্ট হৈ গৈছে তেতিয়াহ'লে এজন কৃষকৰ বা এটা কৃষক পৰিয়ালৰ আগন্তুক বছৰটোৰ গোটেই অৰ্থনৈতিক ভেটিটো প্ৰশ্ন হৈ যাব। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৰিছে, এটা ষ্টেটমেণ্ট দিছে যে উজনি অসমত উত্তৰ অসমত বৰষুণ 24% কমিছে। তাৰমানে তেখেতে কি ক'ব বিচাৰিছে, গোটেই দোষটো তাৰমানে বৰুণ দেৱতাৰ ওপৰত দিব বিচাৰিছে যে বৰষুণ কমি গৈছে, বৰুণ দেৱতা প্ৰসন্ন হোৱা নাই, গতিকে মই কি কৰিম। সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে আপুনি হাৰিয়ানা মুখ্যমন্ত্ৰীক ফোন কৰি সোধক যে হাৰিয়ানাত যদি এনেকুৱা খৰাং পীড়িত অঞ্চলত যেতিয়া ৰাইজ হাহাকাৰ হয় তেতিয়া হাৰিয়ানা চৰকাৰে কি কৰে। পঞ্জাৱ চৰকাৰৰ মুখ্যমন্ত্ৰীক আপুনি ফোন কৰি সোধক যে পঞ্জাৱত যেতিয়া এনেকুৱা খৰাং, কাৰণ সেইবিলাক কৃষি প্ৰধান ৰাজ্য, অসম এখন কৃষি প্ৰধান ৰাজ্য, ইয়াৰ 70% মানুহ কৃষিজীৱী। এতিয়া 70% মানুহৰ এটা বৃহত্তৰ অঞ্চল প্ৰায় 14খন জিলাত আজি খৰাঙৰ মাজত কৃষক ৰাইজ ইমান পৰিচান্ত হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে এটা ষ্টেটমেণ্টৰ জৰিয়তে ক'ব বিচাৰিছে যে অসম এতিয়াও প্ৰাকৃতিকভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল। তেখেতে যে কৈ থাকে উন্নয়নৰ অনিৰুদ্ধ গতি, উন্নয়নৰ অনিৰুদ্ধ গতিয়ে খেতিয়কৰ মাটিডৰা চুবকে কিয় পৰা নাই? আৰু কিমান বছৰ বিজেপি শাসনত ৰাখিলে খৰাঙত মানুহে বৰুণ দেৱতাক বাদ দি পেলাই খেতিডৰা বৰ্তমান পৰিৱৰ্তিত পৰিস্থিতিত বিজ্ঞানসন্মত পদ্ধতিৰে নিজৰ খেতিডৰা উৰ্বৰা কৰি ৰাখিব পাৰিব? তাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজৰ সন্মুখত ৰাখিলে ভাল হ'ব। ৰাজ্যজুৰি আমাৰ বুথ আমাৰ দাবী শীৰ্ষক এটা কাৰ্যসূচী হৈছে। মই গুৱাহাটীতে আছোঁ বুলি গম পাই আমাৰ প্ৰদূত ভূঞা আৰু আমাৰ স্বপন দাস তেওঁলোকে মোক নিমন্ত্ৰণ জনাইছিলে। মই আমাৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ, সাধাৰণ সম্পাদক ৰাজেশ যোশী, জিন্তু হাজৰিকা, আমাৰ কিদীপ বৰ্মন, আমাৰ ৰূপক দাস, মই অনিতা দেৱী, আমি সকলো ইয়াত আজি উপস্থিত আছোঁ। আৰু প্ৰাৰম্ভিকভাৱে আমি ৰাইজৰ সৈতে যিখিনি আলোচনা কৰিলোঁ, ৰাইজে কৈছে যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী গুৱাহাটীৰ স্থায়ী বাসিন্দা আৰু তেওঁ একেৰাহে 23-24 বছৰ চৰকাৰত আছে। চৰকাৰ বদলি হৈ আছে কিন্তু তেখেত চৰকাৰত আছে। কিন্তু কৃত্ৰিম বানপানীৰ সমস্যা আৰু গুৱাহাটীবাসীৰ খোৱা পানীৰ সমস্যা একে জেগাতে আছে। সমস্যা দুটাৰ সমাধান হোৱা নাই। দ্বিতীয়তে কৈছে যে 3বাৰ গুৱাহাটীত MP জিকিছে, এতিয়া চিফ মিনিষ্টাৰ গুৱাহাটীৰ, MP বিজেপি, এটাইকেইজন MLA বিজেপি, মেয়ৰ বিজেপি, জেগাই জেগাই ৱাৰ্ড কমিশ্যনাৰ বিজেপি আৰু কাউন্সিলাৰবিলাক বিজেপি। কিন্তু ইলেকশ্যনৰ প্ৰত্যেকটো ইলেকশ্যনৰ সময়ত ওলাই গুৱাহাটী খিলঞ্জীয়া মানুহক মাটি পট্টা দিয়া হ'ব। আৰু ৰাইজে কৈছে যে ইলেকশ্যনৰ ভোটৰ সময়ত মাটি পট্টাৰ কথা কয় আৰু ইলেকশ্যন পাৰ হৈ যোৱাৰ লগে লগে কথাটো নাপাত্তা হৈ যায়, পতাৰ কথাটো নাপাত্তা হৈ যায়। এই অভিযোগবিলাক আজি ৰাইজে দিছে আৰু ময়ো ৰাইজক কৈছোঁ যে গুৱাহাটীবাসীৰ এই সমস্যাবিলাক আহি থকাৰ সময়ত সমাধান কৰিব পাৰিব বুলি এই চৰকাৰৰ ওপৰত আমাৰ বিশ্বাস নাই। সেইকাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গোটেই ৰাজ্যজুৰি অসমাধিত সমস্যাবিলাক তালিকাভুক্ত কৰি এটা নিখুঁত পৰিকল্পনাৰ সৈতে 2026 চনৰ 10 মে'ৰ পাছত হ'বলগীয়া কংগ্ৰেছ চৰকাৰে ক্ষিপ্ৰতাৰে কেনেকৈ সমাধান কৰিব তাৰ এটা কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। বিভিন্ন সমস্যা ইতিমধ্যে আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এটা প্ৰেছ মিটত গোটেই আমাৰ দলৰ স্থিতিটো ব্যাখ্যা কৰিছে। তাতকৈ বেলেগে মই এতিয়া ক'বলগীয়া নাই। হোৱা নাই, ছবিও হোৱা নাই, চব কথা টিভিলৈ অহা নাই, চব কথা সংবাদ মাধ্যমলৈ অহা নাই, ভিতৰে ভিতৰে এই কথাবিলাক আগবাঢ়ি আছে। অখিল গগৈ ডাঙৰীয়াই কিয় কৈ আছে এইটোতো মই এতিয়া স্পষ্টীকৰণ দিয়াটো মোৰ কাৰণে সঠিক নহ'ব। কিন্তু মই ইমানটো কথা ক'ব পাৰোঁ, কংগ্ৰেছ দল যোৱা এই নাগৰিক মঞ্চৰ যিখন সভা আছিল তাত আমাৰ সভাপতিগৰাকীৰ বক্তব্য আপোনালোকেও শুনিছে, ময়ো শুনিছোঁ। তাত স্পষ্টকৈ নাগৰিক সমাজৰ সভাত গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমি একেলগে ইলেকশ্যনটো খেলিম। এটা কথা সঁচা, আপুনি যেতিয়াই সভাপতিৰ আসন এৰি দিছে তাত নাই, এতিয়াও মই নকওঁ যে মিত্ৰতা নহ'ব। আৰু মিত্ৰতাৰ কাৰণে পৰিৱেশ, পৰিস্থিতি আৰু সঠিক সময়, চব বস্তুৰ এটা সময় থাকে। এতিয়া ইলেকশ্যনলৈ 8 মাহ আছে প্ৰায়। মিত্ৰতাৰ ক্ষেত্ৰত আপুনি নিজাববীয়া কিবা প্ৰচেষ্টা ল'ব নেকি? নিশ্চিতভাৱে আমি এটা টীম হিচাপে কাম কৰি আছোঁ। বৰ্তমান অসমত আপোনালোকে সকলোৱে দেখিছে বৰষুণ কম হৈছে, বানপানী
যোৱা বছৰৰ তুলনাত বা আগৰ বছৰৰ তুলনাত কম হৈছে। পথাৰত চিৰাল ফাট মেলিছে, কঠীয়া ৰুইছে, কিন্তু কঠীয়াসমূহ প্ৰখৰ ৰ'দত পুৰি ছাই হৈ গৈছে। কৃষকসকলে মূৰে কপালত হাত দিছে। তাৰ পিছতো অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে খৰাং বিৰোধী ৰাজ্য হিচাপে ঘোষণা কৰাৰ পৰিৱৰ্তে কেৱল খৰাং চলি আছে, কৃষকৰ সমস্যা হৈছে বুলি কৈয়ে বিষয়টো সমাপ্ত কৰিছে। আমি দাবী জনাইছোঁ অসম চৰকাৰক, অসমৰ মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত অসমক খৰাং পীড়িত ৰাজ্য হিচাপে ঘোষণা কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে মিলি প্ৰতিগৰাকী কৃষকসকলক আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে। আৰু অসমৰ কৃষকসকলে যে উৎপাদন কৰিব নোৱাৰিলে, তাৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা যিখিনি উৎপাদন কম হ'ল, সেই উৎপাদিত সামগ্ৰীসমূহৰ নাটনি যাতে নপৰে, তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে অসমক বিশেষ পুঁজিৰ ব্যৱস্থা কৰিব লাগে। বিশেষ পুঁজিৰে অসমৰ প্ৰতিগৰাকী কৃষকসকলক সহায় কৰিব লাগে। কিন্তু ৰাজ্য চৰকাৰে সকলো দেখিও নেদেখাৰ ভাও জুৰিছে। গতিকে আমাৰ দাবী, অসমৰ ৰাইজৰ দাবী, 24 ঘণ্টাৰ ভিতৰত অসম ৰাজ্যক খৰাং পীড়িত ৰাজ্য হিচাপে ঘোষণা কৰিব লাগে। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমি যেতিয়া দেখোঁ, কি ৰাজস্থানেই হওক, হাৰিয়ানাৰ ক্ষেত্ৰতেই হওক বা আন আন ৰাজ্যৰ ক্ষেত্ৰত, ইয়াতকৈ কম খৰাঙতে তেওঁলোকে খৰাং পীড়িত ৰাজ্য ঘোষণা কৰি কৃষকসকলক সাহায্য প্ৰদান কৰে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়ে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। আৰু অসমৰ চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰীয়ে কৃষকসকলক যদি সাহায্য প্ৰদান নকৰে, নিশ্চিতভাৱে অসমৰ কৃষকসকলৰ অৱস্থা অত্যন্ত বেয়া হ'ব, জীয়াই থকাত কষ্ট পাব। গতিকে আমি কৃষকসকলক যাতে সকাহ দিয়ে, তাৰ কাৰণে অসম চৰকাৰৰ প্ৰতি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।